Hello friends, welcome to my YouTube channel. আজি আমি এইটো ভিডিঅত বহুপদ চেপ্টাৰটোৰ আৰু কেইটামান বেসিক কনসেপ্ট শিকিম। সো আজি আমি শিকিম এটা বহুপদৰ শূন্য আৰু হৰকৰ মাজৰ সম্পৰ্ক। সো প্ৰথমে আমি শিকিম ধ্ৰুবক বহুপদ। সো ধ্ৰুবক বহুপদ মানে কি? ধৰা মই এনেকৈ এটা সংখ্যা লিখি দিলোঁ 12, এই সংখ্যাটোক কোৱা হ'ব ধ্ৰুবক বহুপদ। ধৰা মই এনেকৈ লিখি দিলোঁ -18, এইটোক কোৱা হ'ব ধ্ৰুবক বহুপদ। এতিয়া তোমালোকে ক'বা ছাৰ বহুপদ হ'বলৈ হলে চলকৰ গাত পূৰ্ণ সংখ্যা হ'ব লাগে, কিন্তু ইয়াত দেখোন চলকেই নাই, কেৱল সংখ্যাই আছে, গতিকে এইকেইটা বহুপদ কেনেকৈ হ'ব? আমি জানো বহুপদ হ'বলৈ হলে চলকৰ গাত পূৰ্ণ সংখ্যা হ'ব লাগে, কিন্তু ইয়াত অনলি সংখ্যাহে আছে, এইটো কেনেকৈ বহুপদ হ'ব? এইটো এটা বহুপদ হ'ব আৰু ইয়াক কোৱা হয় ধ্ৰুবক বহুপদ। চাই লোৱা, মই ইয়াত দুটা ধ্ৰুবক বহুপদ লিখিছোঁ, এটা হ'ল 8, এটা হ'ল -7। সো এইটো কেনেকৈ বহুপদ হ'ব চেক কৰিম আমি। কি আছে 8, তোমালোকে মোক কোৱা 8ক আমি এনেকৈ লিখিব পাৰিম নে নাই? 8 = 8 × x0। 8ক আমি 8 × x0 লিখিব পাৰিম নে নাই? পাৰিম ছাৰ, কাৰণ চোৱা x0ৰ মান কিমান হয়? x0ৰ মান 1 হয়, হয়নে নহয়? যিকোনো সংখ্যাৰ পাৱাৰত 0 মানে কি হয়? 1 হয়। যিকোনো বস্তুৰ পাৱাৰত 0 কিমান হয়? 1 হয়। ধৰা মই এনেকৈ লিখি দিলোঁ 8 to the power 0 মানে 8 তাৰ মান কিমান হ'ব? 1 হ'ব। ধৰা এই মাৰ্কাৰ লিখি দিলোঁ, মাৰ্কাৰৰ পাৱাৰ 0 মানে কিমান হ'ব? 1 হ'ব। মানে যিকোনো বস্তুৰ পাৱাৰ 0 মানে কি হয়? সেইটো 1 হয়। গতিকে এইটো চোৱা x0 মানে তাৰ মান কিমান? x0 তাৰ মান কিমান? 1 হ'ব। চোৱা 8 × x0ৰ মান 1। এতিয়া চোৱা আমি 8ক এনেকৈ লিখিব পাৰোঁ 8 × x0, মানে 8 × x0ৰ মান 1 হয়নে নহয়? এতিয়া চোৱা 8 × 1 মানে 8এই হয়, গতিকে আমি 8ক এনেকৈ লিখিব পাৰিম। বুজি পাইছা? এতিয়া চোৱা ইয়াত আমি চলক পাইছোঁ, চলক x, আৰু চলকৰ গাত কি আছে? 0 আছে। 0 এটা পূৰ্ণ সংখ্যা হয়নে? হয়। যদি চলকৰ গাত পূৰ্ণ সংখ্যা হয় সেইটোক আমি বহুপদ ক'ব পাৰিম। চ' ইয়াত চলকৰ গাত 0 আছে আৰু 0 এটা পূৰ্ণ সংখ্যা হয়, গতিকে এইটো এটা বহুপদ হ'ব আৰু ইয়াক কোৱা হ'ব ধ্ৰুবক বহুপদ। বুজি পাইছা? এতিয়া তোমালোকে মোক কোৱা এই ধ্ৰুবক বহুপদৰ মাত্ৰা কিমান হ'ব? চ' আমি জানো মাত্ৰা কি? যে বহুপদ এটাৰ চলকৰ আটাইতকৈ ডাঙৰ গাতটোক মাত্ৰা বুলি কোৱা হয়। গতিকে ইয়াত চলকৰ গাত কিমান আছে? 0, গতিকে 0 আটাইতকৈ ডাঙৰ গাত ইয়াত হয়নে নহয়? গতিকে মাত্ৰা হ'ব 0। মনত ৰাখিবা ধ্ৰুবক বহুপদৰ মাত্ৰা 0। ধ্ৰুবক বহুপদৰ মাত্ৰা 0। বুজি পাইছা ধ্ৰুবক বহুপদ? এতিয়া চোৱা আমি ৰৈখিক বহুপদ শিকিম। আগৰ ভিডিঅ'টো শিকিছিলোঁ ৰৈখিক বহুপদ মানে কি। ইয়াত চোৱা ৰৈখিক বহুপদৰ আৰ্হিটো x + b কিয় হয় আমি ভালকৈ ডিছকাশ্যন কৰিম। চাই লোৱা, তোমালোকে জানা ৰৈখিক বহুপদৰ মাত্ৰা 1 হয়। মাত্ৰাটো বুজি পাইছা? চলকৰ আটাইতকৈ ডাঙৰ গাতটোক মাত্ৰা বুলি কোৱা হয়। যেনে ইয়াত xৰ পাৱাৰত xৰ গাত একো নাই মানে কিমান আছে? 1 আছে। গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব? 1 হ'ব। বুজি পাইছা? মানে ৰৈখিক বহুপদৰ মাত্ৰা কিমান হয়? 1 হয়। এতিয়া আমি চেক কৰিম, চোৱা 2x + 3 এইটো এটা বহুপদ, 2x - 3 এইটো এটা ৰৈখিক বহুপদ, কাৰণ ইয়াৰ মাত্ৰা কিমান আছে? চলকৰ গাত কিমান আছে? xৰ গাত একো নাই মানে কিমান আছে? 1 আছে। গতিকে এইটো এটা ৰৈখিক বহুপদ। ইয়াত চোৱা xৰ গাত একো নাই মানে কিমান আছে? 1 আছে। এইটো এটা ৰৈখিক বহুপদ। আমি জানো ৰৈখিক বহুপদৰ মাত্ৰা 1 হয়। মানে এটা বহুপদৰ যদি মাত্ৰা 1 হয় সেই বহুপদটোক ৰৈখিক বহুপদ বুলি কোৱা হয়। বুজি পাইছা? ধৰা মই এনেকৈ লিখি দিলোঁ, ইয়াত লিখি আছোঁ 4x² - 2x + 3। এতিয়া চোৱা এই বহুপদটোৰ মাত্ৰা কিমান হ'ব? চোৱা ইয়াত xৰ গাত আছে 2 আৰু ইয়াত xৰ গাত আছে 1। চোৱা চলকৰ আটাইতকৈ ডাঙৰ গাত কিমান আছে? 2 আছে। গতিকে এইটোৰ মাত্ৰা হ'ব, এই বহুপদটোৰ মাত্ৰা হ'ব 2। আৰু যদি মাত্ৰা 2 হয় সেই বহুপদটোক কোৱা হয় দ্বিঘাত বহুপদ। হয়নে নহয়? এইটো ৰৈখিক বহুপদ নহ'ব, ইয়াক কোৱা হ'ব দ্বিঘাত বহুপদ। বুজি পাইছা? এতিয়া চোৱা ইয়াত এটা লাইন লিখিছোঁ মই, ৰৈখিক বহুপদৰ আৰ্হিটো হ'ল ax + b য'ত a ≠ 0। মানে এই পৃথিৱীত যিমানবিলাক ৰৈখিক বহুপদ আছে সেই গোটেইবিলাক ৰৈখিক বহুপদ ax + b আৰ্হিৰ, কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে, a 0 হ'ব নোৱাৰিব। বুজি পাইছা? যিমানবিলাক ৰৈখিক বহুপদ আছে গোটেইবিলাক ax + b আৰ্হিৰ হয়, য'ত a ≠ 0। এতিয়া আমি চেক কৰিম ৰৈখিক বহুপদবিলাক ax + b আৰ্হিৰ হয় নেকি। চাই লোৱা,
এইটোক আমি কম্পেয়াৰ কৰিম এইটো আৰ্হিৰ লগত চোৱা ax plus b সো এইটো হয় নে x plus b আৰ্হিত চোৱা এৰ মান 2 আছে x ৰ ঠাইত x আছে প্লাস ৰ ঠাইত প্লাস আছে b ৰ ঠাইত 3 আছে গতিকে এইটো ax plus b আৰ্হিৰ হয় কিন্তু ইয়াত এটা কন্ডিশন লিখিছে ax plus b আৰ্হিৰ হ'ব কিন্তু a 0 হ'ব নোৱাৰিব চাই লো এতিয়া a যদি 0 হয় কি হয় এৰ মান যদি 0 হৈ যায় কি হ'ব এতিয়া সো ইয়াত এৰ মান কি আছে 2 আছে আমি ইয়াত এৰ মান 0 ৰাখি চাম 0x plus 3 বুজি পাইছা এইখিনিলৈকে ইয়াত সো এৰ মান 2 আছে কন্ডিশনটোত কৈছে a 0 হ'ব নোৱাৰিব a কিয় 0 হ'ব নোৱাৰিব আমি চাই লওঁ সো ইয়াত এৰ মান 2 আছে আমি ইয়াত এৰ মান 0 ৰাখিলো 0 * x plus 3 এতিয়া সো 0 লগত যি কোনো বস্তু পূৰণ কৰা কি হয় 0 হয় 0 * x মানে 0 plus 3 হয় না নহয় এতিয়া সো 0 plus 3 মানে কিমান 3 হয় যেতিয়া আমি এৰ মান 0 বহাইছো এৰ মান 0 বহোৱাৰ লগে লগে এইটো এটা ধ্ৰুবক বহুপদ হৈ গল হয় না নহয় এইটো ৰৈখিক বহুপদ থাকিল নে এতিয়াটো ৰৈখিক বহুপদ ইয়াত থকা নাই এতিয়াটো ৰৈখিক বহুপদ নাই সেই কাৰণে কৈছে এৰ মান 0 হ'ব নোৱাৰিব সো এৰ মান 0 বহোৱাৰ লগে লগে এই x থকা পদটো নাইকিয়া হৈ গল অনলি সংখ্যা এটা থাকিব আৰু আমি জানো সংখ্যা কি কোৱা হয় সংখ্যা কোৱা হয় ধ্ৰুবক বহুপদ এইটো এতিয়া আৰু ৰৈখিক বহুপদ নাই বুজি পাইছা সেই কাৰণে এৰ মান 0 হ'ব নোৱাৰিব বুজি পাইছা এতিয়া চোৱা এই বহুপদটো এইটো এটা ৰৈখিক বহুপদ এইটো x + b আৰ্হিৰ হয় নে নহয় আমি চেক কৰিম চাই লোৱা এতিয়া তো বুজি পাইছা এৰ মান কিয় 0 হ'ব নোৱাৰে এতিয়া বাৰে বাৰে চেক নকৰো চোৱা ax plus b চোৱা এৰ মান 2 আছে x ৰ ঠাইত x আছে প্লাসৰ ঠাইত মাইনাস আছে এতিয়া চোৱা এইটোক আমি এনেকে লিখিব পাৰি নে নাই 2x plus -3 এনেকে লিখিব পাৰিম নে নাই পাৰিম হয় নে নহয় 2x - 3 ক আমি 2x plus ব্ৰেকেটত -3 লিখি দিলো চাই লোৱা প্লাসে মাইনাসে মাইনাস সো 2x প্লাসে মাইনাসে মাইনাস এইটোই হ'ব চাই লোৱা 2x প্লাসে মাইনাসে -3 সো হেইটোই হৈছে সেই কাৰণে আমি ইয়াক এনেকে লিখিব পাৰিম বুজি পাইছা এতিয়া তোমালোকে কম্পেয়াৰ কৰা ax plus b সো এৰ মান 2 x ৰ ঠাইত x প্লাসৰ ঠাইত প্লাস b ৰ মান -3 বুজি পাইছা গতিকে এই পৃথিৱীত যিমানবোৰ ৰৈখিক বহুপদ আছে গোটেইবিলাক ৰৈখিক বহুপদ ax plus b আৰ্হিৰ যত a is not equal 0 মানে a 0 হ'ব নোৱাৰিব এতিয়া এইটো কোৱা এইটো x plus b আৰ্হিত আছে নে চাই লোৱা ax plus b এতিয়া চোৱা এৰ মানটো আছে 4 x ৰ ঠাইত x আছে প্লাস নাই b নাই এতিয়া তোমালোকে মোক কোৱা এইটো লগত আমি প্লাস দি এটা 0 লিখিব পাৰিম নে নাই যি কোনো বস্তুৰ লগত যি কোনো সংখ্যাৰ লগত 0 যোগ কৰা বিয়োগ কৰা কোনো মেটাৰ নকৰে সো 0 এটা আমি মানে প্লাস দি 0 এটা লিখিব পাৰিম এতিয়া হৈ গল চোৱা এৰ ঠাইত 4 আছে x ৰ ঠাইত x আছে প্লাসৰ ঠাইত প্লাস আছে b ৰ ঠাইত 0 আছে হয় নে নহয় গতিকে এই ৰৈখিক বহুপদটো ax plus b আৰ্হিৰ বুজি পাইছা যদি এইখিনি বুজি পাইছা নোট কৰি লোৱা এতিয়া আমি ৰৈখিক বহুপদৰ শূন্য কেনেকৈ উলিয়াই হেতু শিকিম সো ইয়াত মই এটা ৰৈখিক বহুপদ লিখিছো 2x plus 4 এই বহুপদটোৰ শূন্য উলিয়াব লাগে সো শূন্য মানে এইটো শূন্য নহয় ধৰা এই বহুপদটো 2x plus 4 এই বহুপদটোৰ শূন্য উলিয়াব লাগে মানে x ৰ মান কিমান ৰাখিলে এই বহুপদটোৰ মান শূন্য হয় গতিকে সেই x ৰ মানটোক শূন্য বুলি কোৱা হয় বুজি পাইছা চাই লোৱা ইয়াত আমি কৰিম কৰিলেই বুজি পাবা মই দুটা মেথডত কৰিম মেথড 1 আৰু মেথড 2 তোমালোকৰ যেটো ভাল লাগে হেতু কৰিবা চোৱা এইটো এটা ৰৈখিক বহুপদ আছে এই বহুপদটোৰ শূন্য উলিয়াবলৈ হলে প্ৰথমে আমি এই বহুপদটোক শূন্যৰ ইকুৱেল কৰি দিম তাৰ পিছত x ৰ মান যেটো উলিয়াই হেতু শূন্য বুলি কোৱা হয় চাই লোৱা 2x plus 4 এই বহুপদটো আছে এই বহুপদটোক আমি শূন্যৰ ইকুৱেল কৰি দিম এতিয়া চোৱা ইয়াৰ পৰা আমি x ৰ মান উলিয়াম 2x plus 4 ইকুৱেলৰ হেতু সাইডত গলে -4 হৈ যাব এতিয়া চোৱা x ৰ লগত 2 পূৰণ হৈ আছে হেইফালে গলে হৰণ হৈ যাব x = -4/2 সো 2 2 গুণ 4 মানে x ৰ মান পালো -2 মানে এই বহুপদটোত x ৰ মান এই বহুপদটোত x ৰ মান -2 বহালে 0 হয় চাই লো আগতে মই লিখি আছো এতেকে বহুপদটোৰ x ৰ মান -2 পাইছো এতেকে বহুপদটোৰ
বহুপদটোৰ শূন্য হ'ল -2 বহুপদটোৰ শূন্য আমি কিমান পালো -2 মানে এই বহুপদটোত xৰ মান -2 বহালে এই বহুপদটো 0 ইকুৱেল হয় চাই লোৱা তোমালোকে চেক কৰি চোৱা 2 ইনটু xৰ মান কিমান পালো আমি -2 xৰ ঠাইত -2 বহাই দিম +4 এতিয়া চোৱা 2 2 গুণ 4 প্লাসে মাইনাসে মাইনাস +4 এতিয়া চোৱা -4 +4 মানে কিমান হৈ যাব 0 হৈ যাব বুজি পাইছা xৰ মান -2 বহুৱাৰ লগে লগে এই বহুপদটোৰ মান আমি কিমান পালো 0 পালো গতিকে বহুপদটোৰ শূন্য হ'ল -2 বুজি পাইছা এইটো হ'ল মেথড 1 এতিয়া চোৱা মেথড 2ত আমি শিকিম চোৱা মই ইয়াত এটা লাইন লিখিছো ৰৈখিক বহুপদ ax + b ৰ শূন্যটো হ'ল -b/a মানে যিমান বিলাক ৰৈখিক বহুপদ তোমালোকে জানাই ৰৈখিক বহুপদ ax + b আৰ্হিত হয় সেই গোটেই বিলাক ৰৈখিক বহুপদৰ শূন্যটো আমি ডাইৰেক্ট -b/a কৰি পাম -b/a কৰি দিলেই হৈ যাব হেতু শূন্য হৈ যাব চাই লোৱা এইটো ৰৈখিক বহুপদ আছে 2x + 4 এইটো চোৱা ax + b আৰ্হিত আছে নে নাই আছে চোৱা ax + b গতিকে এই বহুপদটোৰ শূন্য হ'ব এতেকে বহুপদটোৰ আমি ডাইৰেক্ট লিখিম চাই লোৱা বহুপদটোৰ শূন্য হ'ব হ'ল চোৱা কি -b/a চোৱা b ৰ মান কিমান আছে 4 এৰ মান 2 আছে x ৰ ঠাইত x আছে b ৰ মান 4 আছে মানে সূত্ৰটো কি -b/a বহুপদটোৰ শূন্য হ'ল মানে যদি বহুপদটো ৰৈখিক হয় ৰৈখিক বহুপদৰ শূন্য ডাইৰেক্ট -b/a চাই লোৱা মাইনাস আছে আমি মাইনাস লিখিলো সূত্ৰৰ মাইনাস আছে লিখিলো b ৰ মান কিমান 4 b ৰ মান 4 ৰাখি দিলো আৰু এৰ মান কিমান আছে এৰ মান 2 চাই লোৱা 2 2 গুণ 4 এতেকে -2 হৈ যাব হয় নে নহয় তাকে বহুপদটোৰ শূন্য আমি -2 পালো আমি ডাইৰেক্টলি কৰি দিলো এনেকে কৰা দৰকাৰ নাই সো এইটো হ'ল মেথড 2 মানে ৰৈখিক বহুপদৰ শূন্য হ'ল যিমান বিলাক ৰৈখিক বহুপদ আছে গোটেই বিলাকৰ শূন্য -b/a বুজি পাইছা সো এইটোতো আমি -2 পালো এইটো মেথডটো আমি -2 পালো বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া আমি দুটা MCQ কৰিম এতিয়া সো আমি তিনিটা MCQ কৰিম সো কোৱেশ্চন নম্বৰ 1 ত কি কৈছে px = 2x + 8 বহুপদটোৰ শূন্যটো হ'ব তোমালোকে জানাই বহুপদৰ আমি নাম দিব পাৰো যেনেকৈ 2x + 8 বহুপদটোৰ নাম দিলো px হয় নে নহয় সো মই আৰু এক্সাম্পল ল'ব পাৰো ধৰা হল ইয়াত মই লিখিছো 4x - 8 এই বহুপদটোৰ আমি বেলেগ নামও দিব পাৰো ধৰা gx নাম দিলো হয় নে নহয় 4x - 8 বহুপদটোৰ নাম দিলো আমি gx অৰ্থাৎ gx বহুপদটো কি 4x - 8 বুজি পাইছা সো ইয়াত এইটো বহুপদৰ নাম কি px = 2x + 8 বহুপদটোৰ শূন্যটো হ'ব সো এইটো এটা ৰৈখিক বহুপদ হয় আমি এইমাত্ৰ শিকিলো ৰৈখিক বহুপদৰ শূন্য আমি ডাইৰেক্টলি উলিয়াব পাৰো -b/a হয় ৰৈখিক বহুপদৰ শূন্য হয় -b/a তে সো এইটো ax + b আৰ্হিত আছে ax + b আৰ্হিত আছে গতিকে শূন্য কি হ'ব -b/a সোৱা b ৰ আগত মাইনাস আছে মাইনাস দিব লাগিব b ৰ মান কি আছে সোৱা b ৰ মান আছে 8 b ৰ মান 8 আছে আৰু এৰ মান সোৱা এৰ মান 2 আছে সোৱা 2 4 গুণ 8 গতিকে ইয়াৰ এনসাৰ হ'ব -4 বুজি পাইছা গতিকে এই বহুপদটোৰ শূন্য কিমান হ'ব -4 গতিকে অপচন এ কাৰেক্ট এনসাৰ বুজি পাইছা নে নাই এতিয়া চোৱা 2 নম্বৰ কি আছে gx = 3x - 12 বহুপদটোৰ শূন্যটো হ'ব সো এইটো এটা ৰৈখিক বহুপদ হয় আমি জানো এইটোক আমি এনেকৈ লিখিব পাৰিম 3x + -12 এইটোক আমি এনেকৈ লিখিব পাৰিম এতিয়া চাই লোৱা ax + b আৰ্হিত আছে সো এৰ মান 3 x ৰ ঠাইত x আছে b ৰ ঠাইত -12 আছে প্লাছৰ ঠাইত প্লাছ আছে হয়নে নহয় এতিয়া সো এইটো এটা ৰৈখিক বহুপদ হয় গতিকে এইটোৰ শূন্য কি হ'ব শূন্য হ'ব -b/a চোৱা b ৰ আগত মাইনাস আছে দিব লাগিব সূত্ৰৰ মাইনাস চোৱা এতিয়া চোৱা b ৰ মান কিমান আছে b ৰ মান -12 আছে b ৰ মান কিমান b ৰ মান -12 চোৱা b ৰ মান আমি -12 বহাই দিলো বুজি পাইছা নে নাই মাইনাস দুটা কেনেকৈ আহিল চোৱা এইটো হৈছে সূত্ৰৰ মাইনাস ইয়াত বহালো আৰু ইয়াত চোৱা b ৰ মান হৈছে b ৰ মান -12 b ৰ মান কিমান b ৰ মান -12 বুজি পাইছা দুটা মাইনাস একেলগে আছে আমি ব্ৰেকেট দি দিম
এতিয়া চোৱা এৰ মান কিমান আছে এৰ মান আছে 3 এৰ মান আছে 3 আমি 3 তলত বহাই দিম এতিয়া চোৱা মাইনাসে কিমান হ'ব মাইনাসে প্লাস ডিভাইডেড বাই 3 3 4 গুণ 12 মানে শূন্যটো হ'ব 4 বুজি পাইছা এই বহুপদটোৰ শূন্য কিমান হ'ব +4 বুজি পাইছা এইটোৰ এনসাৰ তোমালোকে কমেন্ট কৰিবা যদি ভিডিওটো ভাল লাগিছে তোমালোকে শেয়াৰ কৰি দিবা থ্যাংক ইউ